ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ এইটো এটা প্ৰশ্ন আপোনালোকৰ মাজলৈ আমাৰ কিছুমান প্ৰশ্ন এনেকুৱা হয় আমাৰ নিজৰ কমন চেন্সৰ দ্বাৰাও আমাৰ সলভ কৰিব পৰা যায় গতিকে এই ভিডিঅ'টো চাব ইফ দেয়াৰ আৰ টু সেপাৰেট সাৰ্কলছ ড্ৰন এপাৰ্ট ফ্ৰম ইচ আদাৰ দেন দ্য মেক্সিমাম নাম্বাৰ অফ কমন পইণ্টছ দে হেভ তাৰমানে কি সুধিছে যদি আমি দুটা চাৰ্কল আমি বেলেগ বেলেগ ঠাইত আমি আঁকো ইয়াতে আৰু মানে অলপ ডিফাৰেঞ্চ হ'ব পাৰে নাইবা বহুত দূৰতো হ'ব পাৰে তেতিয়াহ'লে আমাৰ সেই দুটাৰ মাজত এই দুটা আমাৰ বৃত্তৰ মাজত কিমানটা বিন্দুত আমাৰ কটাকটি কৰিব পাৰে এইটো এনচাৰটো আমাৰ কমেণ্ট বক্সত দি থওক মই শেষত দি দিম আপুনি নিজকে চাব পাৰিব নিজে পাৰিছেনে নাই তেনেহ'লে আহক বৃত্ত চাব ইয়াতে আমাৰ এটা বিন্দুক কেন্দ্ৰ কৰি সমান সমান দূৰত্বত থকা আমাৰ যিবিলাক বিন্দুৰ সমষ্টি আছে সেইবিলাকক আমাৰ বৃত্ত বুলি কোৱা হয় আমাৰ যেনেকৈ গৰু যদি আমাৰ ইয়াতে খুঁটি এটা দি থোৱা যায় ইয়াতে এখন ডেকু থাকিব গৰুটো যিমানখিনি ঠাই আমাৰ ঘূৰিব পাৰিব সেইখিনি আমাৰ বৃত্ত আৰু বৃত্তৰ আমাৰ উদাহৰণ বহুত পাওঁ আমি কাঁহী বাতি এইবিলাকৰ আমাৰ বৃত্তৰ আমাৰ উদাহৰণ খাৰু এনেকুৱা বস্তুবিলাক আমাৰ বৃত্তৰ উদাহৰণ পোৱা যায় এতিয়া বৃত্তৰ আমাৰ কি হয় ইয়াতে চাব লাগিলে আমাৰ মেইন বস্তু প্ৰথম বস্তুটো হৈছে আমাৰ ৰেডিয়াছ বা ব্যাসাৰ্ধ এইটো আমাৰ বৃত্তৰ যিটো মাজৰ বিন্দুটো হ'ব যিটো আমাৰ খুঁটি গৰুৰ খুঁটি হ'ব আমাৰ এইটো হ'ব আমাৰ কেন্দ্ৰ বৃত্তৰ কেন্দ্ৰ আৰু কেন্দ্ৰৰ পৰা ইয়াৰ মাজলৈ দূৰত্ব চবতে সমান গৰুটো আমাৰ ইয়াৰ পৰা ইয়ালৈ যিমানটো যাব পাৰিছে ইয়াৰ পৰাও সেইখিনিয়ে হ'ব ইয়াৰ পৰা আমাৰ ইয়াতে চালেও আমাৰ সেইখিনিয়ে হ'ব গতিকে এইটো হ'ব আমাৰ ৰেডিয়াছ বা ব্যাসাৰ্ধ আমাৰ টাৰ্মবিলাক মনত ৰাখিব আৰু মই অলপ তাড়াতাড়ি কৈ যাম যদি আপোনালোকৰ ক্লিয়াৰ নহয় তেতিয়াহ'লে দুবাৰ তিনিবাৰ ৰিপিট কৰি চাব পাৰিব ভিডিঅ'টো তাৰপিছত যদি আমাৰ এইটো ৰেডিয়াছ আছিলে এইখিনি এইটোৰ পৰা ইয়ালৈ কিন্তু এইটো যদি চিধাই আমাৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ কেন্দ্ৰৰ মাজেৰে ইমূৰৰ পৰা সিমূৰলৈ আমাৰ বৃত্তটোক আমাৰ কাটাকাটি কৰা যায় তেতিয়াহ'লে এইটোক আমাৰ কি কয় ডায়মিটাৰ বা ব্যাস এতিয়া ব্যাসাৰ্ধ আছিলে আধা আছিলে ব্যাসাৰ্ধ ব্যাসৰ আধা সেইটোৱে ব্যাসাৰ্ধ আছিলে আৰু তাৰ ডাবল হ'লে আমাৰ কি হ'ব ব্যাস হ'ব ডায়মিটাৰ এতিয়া ডায়মিটাৰ হ'ল কি এতিয়া যদি আমি চাওঁ আমি কেন্দ্ৰৰ মাজেৰে আমি কিমানডাল আমি ডায়মিটাৰ আঁকিব পাৰিম অসংখ্য পাৰিম ইয়াৰ পৰা এনেকৈ আঁকিব পাৰিম ইয়াৰ পৰা এনেকৈ আঁকিব পাৰিম যিমান মন যায় আমাৰ আমি আঁকি থাকিব পাৰিম গতিকে আমাৰ ব্যাসাৰ্ধৰ সংখ্যা কিমান যদি সোধে আমাৰ সেইটোও অসংখ্য হ'ব আৰু ব্যাসৰ সংখ্যা সোধে যদি আমাৰ সেইটোও অসংখ্য হ'ব তাৰপিছত আমাৰ ইয়াতে চাব লাগিব এইটো কৰ্ড বা জ্যা বৰ্গীয়া য'ত জকাৰ তাত আকাৰ যা কৰ্ড যা হ'ল কি বৃত্তৰ যিটো আমাৰ এইটো যিটো আছে আমাৰ এইটো বৃত্তৰ চাপ বুলি কোৱা হয় চাৰিওফালে যিটো আমাৰ এইটো থাকিব এইটো আমাৰ চাপ হ'ব এই চাপটোৰ যিকোনো দুটা বিন্দুৰ সংযোগ কৰিলে সেইটোক আমাৰ কি কোৱা হয় যা আমাৰ এতিয়া যদি চোৱা যায় এইটোতো আমাৰ যিটো ব্যাস আছিলে দুটা বিন্দুৱে আমাৰ হেৰি কৰিছে কটাকটি সংযোগ কৰিছে গতিকে সেইটো এটা আমাৰ যা হয় কিন্তু এটা স্পেচিয়েল টাইপ হয় গতিকে কি হ'ব আমাৰ কি যিমানবিলাক ব্যাস আছে ব্যাসবিলাকো একোডাল যা হয় কিন্তু যা আমাৰ কি হ'ব সৰুও হ'ব পাৰে আৰু ইয়াতকৈ বহুত সৰু তাৰপিছত আহিল আমাৰ ছিকেণ্ড মানে কি হ'ল ছেদক হ'ল আমাৰ কি ছেদ কৰি গৈছে ইমূৰৰ পৰা সিমূৰলৈ কাটি দি গৈছে এইটো আমাৰ যেনে তেনে কাটিব পাৰে এইটো কেন্দ্ৰৰ মাজেৰেও যাব পাৰে যদি আমাৰ পাৰ হৈ যায় তেতিয়াহ'লে আমাৰ কি হ'ব এডাল ছেদক হ'ব এইডাল একোডাল আমাৰ কি আছিলে যায়ে হয় আমি যদি ইয়াৰ পৰা ইয়ালৈ আমি চাওঁ এইডাল আমাৰ কি হয় যা হয় কিন্তু ইয়াৰ যদি ইপাৰ সিপাৰ হৈ যায় তেতিয়াহ'লে আমাৰ সেইটো ছেদক হৈ যায় ছেদ কৰিব এইটো আৰু চাব তাৰপিছত এইডাল আছিল টেনজেণ্ট হ'ল স্পৰ্শক হ'ল কি আমাৰ জাষ্ট এটা বিন্দুত স্পৰ্শ কৰিছে এই বিন্দুটোত জাষ্ট এটা বিন্দুত স্পৰ্শ কৰিছে তেতিয়া আমাৰ স্পৰ্শক হ'ব ঠিক আছে আমাৰ এই বস্তুকেইটা টাৰ্মকেইটা একবাৰ চাব তাৰপিছত আমাৰ নেক্সট ইয়াতে চাব ইয়াত আছে আমাৰ এইটো প্ৰথম এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ যিখিনি ৰঙা কৰা আছে এইখিনি আমাৰ চাপ হয় আৰ্ক আৰু চাপটো আমাৰ দুই প্ৰকাৰৰ হ'ব পাৰে যিকোনো আমাৰ দুটা বিন্দুৰ মাজত এইটো আমাৰ এটা চাপ হ'ল কিন্তু বাকী আমি যদি এইফালৰখিনি ইপিনি চাওঁ গোটেইখিনি লৈও সেইটো এটা চাপ হ'ব গতিকে আমাৰ কি হ'ব যিটো সৰু হ'ব সেইটো গৌণ চাপ বুলি ক'ব আৰু যিটো ডাঙৰ হ'ব এই একপাক সম্পূৰ্ণ আমাৰ একপাক মাৰিছে তেতিয়াহ'লে এইটো হ'ব আমাৰ কি মুখ্য চাপ আৰু গৌণ চাপ ডাঙৰটো মুখ্য আৰু সৰুটো গৌণ চাপ তাৰপিছত আমাৰ থাকিল ৰেডিয়াছটো পাইছে ছেক্টৰ আমাৰ অসমীয়াত বৃত্তকলা বুলি কোৱা হয় বৃত্তকলা হ'লে কি হ'ব যিকোনো এটা আমাৰ চাপ ইয়াৰ পৰা এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ চাপ
চাপটোৰ পৰা যাই আমি যদি দুডাল ব্যাসাৰ্ধৰ মাজত যিমান অংশ থাকিব সেইখিনি আমাৰ চেক্টৰ বা বৃত্ত কলা বুলি কোৱা হয়। বৃত্তকলা আমি যদি জেনেৰেলি আমি আমাৰ প্ৰেক্টিকেল লাইফৰ চাওঁ তেতিয়াহ'লে তামোলখন যে কাটা যায়, তামোলখন কাটিলে কি হয় দকৈ আমাৰ মাজলৈ কাটা যায়। তাৰপিছত ইয়াৰ পৰা আমাৰ মাজলৈ কাটিলে এখন তামোল যেতিয়া উলিয়াই আনিব এটা তামোলৰ পৰা, সেইটো হ'ব আমাৰ কি চেক্টৰ বা বৃত্তকলা। তাৰপিছত আমাৰ বৃত্তখণ্ড, এতিয়া ছেগমেণ্ট, এইটো ছেগমেণ্ট বৃত্তখণ্ড কি হ'ল, এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ এইটো এটা আমাৰ চাপে আছিলে। এই চাপটোৰ আমাৰ যিডাল জ্যা সৃষ্টি কৰিব, সেই জ্যাডালে আমাৰ যিখিনি অংশ ৰাখিব সেইখিনি আমাৰ হ'ব কি, এই চাপটো আৰু যাৰ মাজৰ অংশখিনি আমাৰ এইখিনি হ'ব বৃত্তখণ্ড। এতিয়া আমাৰ প্ৰেক্টিকেল লাইফৰ কথা ক'লে আমাৰ আম কাটিলে আমাৰ এক চকলা বুলি কয় যে, আমাৰ আম চকলাটো আমাৰ কি হ'ব ছেগমেণ্ট বা বৃত্তখণ্ড। তাৰমানে এটা খণ্ড কাটি দিলে এইটো আমাৰ। ইয়াতে আমাৰ বৃত্তখণ্ড হ'ল কি, জ্যাডাল আৰু চাপটোৰ মাজৰ অংশখিনি আমাৰ বৃত্তখণ্ড কোৱা হয়। আৰু বৃত্তকলা আছিলে আমাৰ কি, চাপডালৰ দুয়োটা মূৰত বিন্দুৰ লৈ টনা ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশখিনি, ইয়াতে কেন্দ্ৰ লৈ থাকিব। ঠিক আছে, বাকী এইখিনি আপোনালোকে পাইছে। নেক্সট আহক, এইটো এটা ধৰ্ম। ইয়াতে চাব আমাৰ যিটো স্পৰ্শক অলপ আগতে আমি চালোঁ, স্পৰ্শক আমাৰ কি হয়, এটা বিন্দুত আমাৰ কাটিছে, স্পৰ্শ কৰিছে, এটা বিন্দুত জাষ্ট টাচ কৰিছে, সেইটো স্পৰ্শ কৰিছে, সেইটো আমাৰ স্পৰ্শক। এতিয়া স্পৰ্শকডাল আমাৰ কি হ'ল, বৃত্তৰ কেন্দ্ৰৰ পৰা যিডাল আমাৰ ব্যাস থাকিব সেই ব্যাসডালৰ লগত 90 ডিগ্ৰী কোণ কৰিব। গতিকে এইটো চাব, এইডাল আমাৰ ব্যাসাৰ্ধ আছে, ব্যাসাৰ্ধ হওক বা ব্যাস হওক, যি নহওক কিয় ব্যাস বা ব্যাসাৰ্ধডালে আমাৰ কি কৰিব, এই স্পৰ্শকডালৰ লগত সদায় 90 ডিগ্ৰী কৰিব। এইটো কৈছে টেনজেন্স ইজ পাৰপেণ্ডিকুলাৰ, লম্ব। আচ্ছা, নেক্সট আহক, ইয়াতে চাব, এইটো কৈছে কি, বৃত্তৰ আমাৰ কি হয়, এটা চাপৰ ওপৰত টনা চাপৰ পৰা টনা সকলোবোৰ বৃত্তস্থ কোণ সমান হয়। তাৰমানে কি হ'ব, এৰ পৰা এইটো চাব, এৰ পৰা বিলৈ এটা চাপ হৈছে, এইডাল আমি যদি কওঁ এইটো গৌণ চাপ হ'ব। আৰু ওপৰৰখিনি এইখিনি গোটেইখিনি যদি একপাক মাৰোঁ আমি এৰ পৰা বিলৈ, সেইখিনি আমাৰ কি হ'ব মুখ্য চাপ। এতিয়া চাব, আমাৰ গৌণ চাপটো এ বিৰ পৰা আমাৰ কি হৈছে, এই তিনিটা আমাৰ কোণ আঁকিছে, ইয়াৰ পৰা ইয়ালৈ এনেকৈ এটা কোণ আঁকিছে, ইয়াৰ পৰা এনেকৈ এটা আঁকিছে, ইয়াৰ পৰা এনেকৈ আঁকিছে, গোটেইকেইটা এক্স দিছে, কাৰণ কি হয় গোটেইকেইটা সমান হয়। গতিকে আমাৰ এইটো মনত ৰাখিব, আমাৰ বৃত্তৰ একে চাপৰ ওপৰত টনা বৃত্তস্থ কোণবোৰ সমান হয়। তাৰপিছত নেক্সট আমাৰ এইটো থাকিব, অৰ্ধবৃত্তস্থ কোণবোৰ আমাৰ সমকোণ হয়। তাৰমানে ইয়াৰ পৰা এ বি আমাৰ যদি কি হয় ব্যাস হয়, ব্যাসৰ ওপৰৰ পৰা টানা হৈছে এইটো এটা কোণ, এই যিটো আমাৰ বৃত্তস্থ কোণ আছে, তেতিয়াহ'লে এই কোণটো আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব। অৰ্ধবৃত্তস্থ কোণবোৰ সদায় 90 ডিগ্ৰী হয় বা সমকোণী হয়। তাৰপিছত নেক্সট এইটো চাব, আমাৰ একে চাপৰ পৰা টনা কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণৰ দুগুণ হয়। তাৰমানে কি হয়, এইটো যদি আমাৰ ইয়াৰ পৰা চাব, এ আৰু বি বিন্দু, ইয়াৰ পৰা এৰ পৰা আমাৰ এই ওপৰত যিটো এক্স আছে, এইটো যিটো আমাৰ কোণ কৰা গৈছে, এইটো হৈছে বৃত্তস্থ কোণ। এটা বৃত্তৰ আমি আন এটা চাপলৈ বিন্দু এটাত আমি টানিছোঁ, গতিকে এইটো হ'ল বৃত্তস্থ কোণ। তাৰপিছত এইটো কেন্দ্ৰলৈ টনা হৈছে, কেন্দ্ৰলৈ যিটো কৰা গৈছে এইটো কেন্দ্ৰস্থ কোণ। গতিকে বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ আধা, নাইবা উল্টাকৈ ক'লে কি হ'ব, এই কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণৰ দুগুণ হ'ব। ইয়াতে এক্স হ'লে এইটো 2x হ'ব। ইয়াতো চাব পাৰে, ইয়াত এনেকুৱাও হ'ব পাৰে, এইটো একেফালে যদি টানিছে এইটো হ'ব, আৰু এইটো কিন্তু তলৰ এইটো কোণটো ধৰিব লাগিব, কাৰণ আমাৰ এইটো এইফালে হৈছে, গতিকে এইটো এইফালৰ যদি আমি লওঁ, আমি ওপৰৰ এইটো লওঁ, তেতিয়াহ'লে নহ'ব, কাৰণ আমাৰ একে চাইডে ল'ব লাগিব। আপোনালোকে আমি যদি মানুহজন এইফালে মানুহজন থাকোঁ, তেতিয়াহ'লে ইয়াৰ পৰা চালে আমাৰ কি হয়, দেখা পাব লাগিব একেফালে থকা লাগিব, এইটো এইফালে আছে, এইটো এইফালে আছে। ঠিক আছে, এইটো নেক্সট এইটো এটা প্ৰশ্ন, ইয়াতে চাব, হাউ মেনি টেনজেন্টছ কেন বি ড্ৰন থ্ৰু এ চাৰ্কুল ফ্ৰম এ পইণ্ট আউটছাইড দ্য চাৰ্কুল। তাৰমানে এটা বৃত্তৰ বহিবিন্দুৰ পৰা কিমানডাল স্পৰ্শক টানিব পাৰি। এইটো এটা উপপাদ্যই আছিলে, যি হওক মনত ৰাখিব, এইটো আমাৰ কি হয় দুটা পাৰি, ইয়াৰ পৰা যদি আমি টানো, ইয়াৰ পৰা এনেদৰে তলৰ এডাল আনিব পাৰি আৰু এডাল ওপৰত টানিব পাৰি। স্পৰ্শক আমাৰ দুডালে হ'ব, এটা বিন্দুত স্পৰ্শ কৰিব,
যি হওক স্কেল আমাৰ কম্পাছেদি আঁকিলে ভাল হ'ব। যি হওক আমাৰ ইয়াতে এনচাৰ হ'ব 2। এইটো মনত ৰাখিব। আকৌ কেতিয়াবা সুধিব পাৰে ইয়াতে কনফিউজনৰ কাৰণে আমাৰ কি হয়, এইটো বাহিৰৰ আউটছাইড দ্য চাৰ্কুল কৈছে, বাহিৰৰ বিন্দু। যদি আমাৰ ভিতৰৰ বিন্দু বুলি কোৱা হয়, ইনচাইড দ্য চাৰ্কুল কয়, তেতিয়াহ'লে আমাৰ ভিতৰৰ বিন্দুৰ পৰা আমাৰ স্পৰ্শক কি কৰিব পাৰিম, নোৱাৰোঁ আঁকিব। গতিকে তাতে তেতিয়া আমাৰ এনচাৰটো 0 হ'ব। মনত ৰাখিব, ভিতৰৰ পৰা আমাৰ স্পৰ্শক টানিব নোৱাৰোঁ, বাহিৰৰ পৰা আমাৰ মেক্সিমাম আমি 2ডাল পাৰোঁ। নেক্সট এইটো চাব, এ ষ্ট্ৰেট লাইন হুইচ ইণ্টাৰচেক্টছ দ্য চাৰ্কুল এট 2 পইণ্ট ইজ কল্ড। এইটো চাব, এটা ফৰ্মুলাই কৈছে, ক'ব গ'লে দুটা বিন্দুত আমাৰ কি কৰিছে, কাটিছে। গতিকে দুটা বিন্দু কাটিলে আমাৰ কি হয়, এইটো হয় চিকেণ্ট, মানে কি হয়, ছেদক। গতিকে আমাৰ ছেদক হ'ব। টেনজেণ্ট হ'ব নোৱাৰে, টেনজেণ্ট হ'লে এটা বিন্দুত কাটিব, এটা বিন্দুত জাষ্ট টাচ কৰিব। ৰেডিয়াছটো আমাৰ ইয়াৰে এটা বিন্দুত থাকিব আৰু আমাৰ কেন্দ্ৰলৈ থাকিব। গতিকে ডায়মিটাৰ হ'ব নোৱাৰে, মানে ডায়মিটাৰ হ'ল হয় যদি আমাৰ এইটো পাৰ হৈ নগ'ল হয়, ইয়াৰ মাজেৰে ইটোৰ পৰা যদি কেন্দ্ৰৰ মাজেৰেও যাব লাগিব। আৰু ইয়াতে এনচাৰ অপশ্যনটো ইয়াতো দিব পাৰে, কৰ্ড, মানে জাটো দিব পাৰে। গতিকে জা দিলেও আমাৰ জাটো নহ'ব। গতিকে এই মনত ৰাখিব, যদি আমাৰ কাটি যায়, গতিকে পাৰ হৈ যায়, তেতিয়াহ'লে আমাৰ এইটো কি হ'ব, ছেদক হ'ব। নেক্সট এইটো চাব, ইফ কৰ্ডছ এ বি এণ্ড চি ডি অফ কনগ্ৰুৱেণ্ট চাৰ্কুল ছাবষ্টেণ্ট ইকুৱেল এংগলছ এট দেয়াৰ চেণ্টাৰ্ছ দেন, তাৰমানে এইটো কনগ্ৰুৱেণ্ট মানে সমান বৃত্ত, তাৰমানে এইটো এটা বৃত্তটো হ'ব পাৰে, নাইবা দুটা বৃত্ত যদি হয়, ইয়াৰ ব্যাসাৰ্ধবিলাক সমান হ'ব, ব্যাসাৰ্ধ সমান হ'ব। এতিয়া কথাটো সুধিছে কি হৈছে, এ বি আৰু চি ডি দুডাল আমাৰ কি আছে, ইয়াতে এ বি আৰু চি ডি দুডাল আমাৰ কি আছে, জা আছে। আৰু আমাৰ কি কৈছে, কৰ্ড জা। আৰু কি কৈছে আমাৰ, ছাবষ্টেণ্ট ইকুৱেল এংগুল এট দেয়াৰ চেণ্টাৰ, এই কেন্দ্ৰত আমাৰ সমান কোণ সৃষ্টি কৰিব। ইয়াতে আমাৰ যিটো কোণ কৰিব, এই কোণটো আমাৰ সমান হ'ব। ইয়াতে কোণ কৰা আৰু ইয়াতে কোণ কৰা কোণবিলাক সমান হৈছে। এতিয়া সুধিছে আমাৰ কি হয়, তলৰ কোনটো শুদ্ধ হ'ব। ইয়াতে চাব, এ বি আমাৰ চি ডিতকৈ ডাঙৰ, এ বিডাল চি ডিতকৈ সৰু, বা সমান, বা নান অফ দ্য এবভ। দুটা আমাৰ বেলেগ বেলেগ বৃত্ত হ'লেও আমাৰ এই কথাটো ক'ব পাৰিম, যদি আমাৰ সমান কোণ কৰে, তেতিয়াহ'লে আমাৰ জাডাল সমান হ'ব লাগিব। গতিকে তেতিয়া আমাৰ সমান কোণ কৰিব। আৰু এইটো প্ৰশ্নত কেতিয়াবা এনেকুৱা আহে, আমাৰ কি হয়, যদি জাডালৰ এ বিডাল ডাঙৰ হয়, তেতিয়াহ'লে এ বিডালে আমাৰ ডাঙৰ কোণ সৃষ্টি কৰিছে, চি ডিডালে আমাৰ সৰু কোণ সৃষ্টি কৰিছে, তেতিয়াহ'লে আমাৰ তলৰ কোণটো হ'ব। তেতিয়াহ'লে আমাৰ কি হ'ব, যিডালে ডাঙৰ কোণ সৃষ্টি কৰিছে, আমাৰ সেইডালে আমাৰ কি হ'ব, ডাঙৰ হ'ব। আৰু যিডালে আমাৰ সৰু কোণ কৰিছে, সেই জাডালো আমাৰ সৰু হ'ব। নেক্সট আহক আমাৰ এইটো চাব, পৰীক্ষাৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, এনেকুৱা প্ৰশ্ন বেছিকৈ আহে। ইয়াতে তাৰমানে কি হয়, প্ৰপাৰ্টিবিলাক আমাৰ খটাব লগা হয়। ইয়াতে সুধিছে আমাৰ কি হয়, এক্সৰ মানটো সুধিছে। এক্সৰ মানটো কেনেকৈ ওলাম, আমি ইয়াতে কথাটো জানিব লাগিল। প্ৰথম আমাৰ এইটো, এই চিৰ পৰা এইটো যদি আমি অ' নাম দিছোঁ, ধৰা হ'ল, এইটো আমাৰ কেন্দ্ৰ নহ'বও পাৰে, বেলেগ বিন্দুও হ'ব পাৰে, যি বিন্দুৱে নহওক কিয়, যি হওক, এইটো আমাৰ চি যদি নাম দিওঁ, আৰু এতিয়া আমাৰ কৈছে এইটো চি আৰু এ যিডাল আছে, এইডাল আমাৰ কি হয়, ব্যাস বুলি কৈছে, কিন্তু আমাৰ এইটো অ'টো কেন্দ্ৰ নহ'বও পাৰে, কেন্দ্ৰ আমাৰ এইখিনিতো পৰিব পাৰে, যি হওক। এতিয়া আমাৰ কি হ'ম, এইটো এটা ত্ৰিভুজ আছে, কি হ'ব, চি অ' বি, এটা ত্ৰিভুজ হ'ব। ত্ৰিভুজটোৰ আমাৰ তিনিটা কোণৰ সমষ্টি 180 বুলি জানো। গতিকে আমাৰ কি হ'ব, ইয়াতে আমাৰ এই দুটা মিলি আছে আমাৰ কিমান, 140 আছে। গতিকে ওপৰত আমাৰ এইখিনি কি থাকিব, 40 থাকিব লাগিব, তেতিয়াহে আমাৰ 180 হ'ব। আচ্ছা, 40 থাকিলে এতিয়া আৰু তাৰপাছত নেক্সট আমাৰ ত্ৰিভুজৰ এটা প্ৰপাৰ্টি জানিব লাগিল। আমাৰ কি আছিল, অলপ আগতে কোৱা হ'ল, আমাৰ কি হ'ব, অৰ্ধবৃত্তস্থ কোণবোৰ সমকোণ হয়। গতিকে আমাৰ চি এ যদি আমাৰ কি হয়, ব্যাস হয়, গতিকে আমাৰ কি হ'ব, এই বি এংগুলটো গোটেইখিনি আমাৰ কি হ'ব, 90 ডিগ্ৰী হ'ব। এইফালে যদি 40 থাকিল, এইফালে এক্সৰ ফালে কিমান থাকিব, নিশ্চয় 50 থাকিব। গতিকে এনচাৰ 50 আমাৰ এইটো হ'ব, চিম্পল। এতিয়া এইখিনি আছিলে আমাৰ, কিন্তু প্ৰথম প্ৰশ্নটো চাব, এইটো আছিলে আমাৰ প্ৰথম প্ৰশ্নটো। ইয়াতে আমাক সুধিছে দুটা বৃত্তই মেক্সিমাম কিমানটা বিন্দুত কটাকটি কৰিব পাৰে। ইয়াতে হয়তো আমাৰ এনেকুৱা হ'ব পাৰে, নহয়তো বা আমাৰ কি হ'ব, দুটা বৃত্ত নাকাটিব পাৰে, এনেকুৱাকৈ থাকিব পাৰে, নহয়তো বা এনেকুৱাও হ'ব পাৰে, এটা বিন্দুত কাটিব পাৰে, এটা বিন্দুত কাটিছে। হয়তো আমাৰ এই তিনিটাই কণ্ডিশ্যন হ'ব পাৰে, নহ'লে বা এটা আমাৰ ভিতৰত এনেকুৱা থাকিব পাৰে, এটা আমাৰ এনেকুৱা আছে আৰু এটা আমাৰ
ভিতৰত আছে নাকাটাকে থাকিব পাৰে বা এনেকৈ এটা বিন্দুত কাটিব পাৰে তাৰ ভিতৰত আমাৰ এই বিন্দুটোৰ পৰা এনেকৈ এটা বিন্দুত কাটিব পাৰে মুঠতে মেক্সিমাম আমাৰ কি হ'ব দুটা বিন্দুত কাটিব পাৰে তাতকৈ বেছি আমি কাটিব নোৱাৰে এইটো মনত ৰাখিব দুটা বৃত্ত এটা ডাঙৰ এটা সৰু হওক নাইবা বহুত ডাঙৰো হওক তেতিয়া কথা নাই হয়তো আমাৰ কি হয় নাকাটাকে থাকিব পাৰে জিৰ' হ'ব পাৰে নাইবা এটা বিন্দুত কাটিব পাৰে নহ'লে বা দুটা বিন্দুত কাটিব পাৰে তিনিটা বিন্দুত কেতিয়াও কাটিব নোৱাৰে এইটো নিজেও অকণমান ভাবি চালে আমাৰ উলিয়াব পাৰি গতিকে চিম্পল আমাৰ ধন্যবাদ থাকিল আপোনালোকলৈ ভিডিঅ'টো চালে শেষলৈ আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব থেংক ইউ